অৰুণোদয় আঁচনিয়ে হাঁহি কঢ়িয়াই আনিছে গ্ৰাম্যাঞ্চলৰ মহিলাৰ মুখত। সোনাই বাহিৰ সোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ লুহিচান ৱাৰ্ডৰ দুখীয়া দৰিদ্ৰ মহিলাৰ মুখত এতিয়া নতুন হাঁহি। ৱাৰ্ডৰ সদস্য কমল দেউৰী অৰুণোদয় 3.0 আঁচনি প্ৰকৃত হিতাধিকাৰী বাছনি কৰি গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি সদৰি কৰি তেওঁক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলটোৰ কেইবাগৰাকী মহিলাই। তদুপৰি আঁচনিটোৰ পৰা উপকৃত মহিলাসকলে আনন্দ প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সোনাইৰ বিধায়ক ভুৱন পেগুক ধন্যবাদ জনাই কয়, অৰুণোদয় আঁচনি আমাৰ জীৱনত আশীৰ্বাদৰ দৰে এতিয়া আমাৰ দিনচৰ্যাৰ প্ৰতি দুখ দুৰ্দশা অলপ হ্ৰাস পাব। চৰকাৰে এই বিশেষ উদ্যোগে গ্ৰাম্যাঞ্চলৰ দুখীয়া মহিলাসকলৰ জীৱনত আশা আনন্দৰ নতুন দিশ দেখুৱাইছে আৰু সমাজত আনিছে ইতিবাচক পৰিৱৰ্তন। মোৰ নাম শ্ৰীমতী নন্দিতা গগৈ, আমাৰ ৯ ৱাৰ্ডৰ বাহিৰজোনাই পঞ্চায়ত। আমাৰ চৰকাৰে বহুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুতখিনি আমাক আগবঢ়াইছে, বহুতখিনি সুবিধা দিয়া আমি বঞ্চিত হৈ আছিলোঁ, কিন্তু আজিৰ দিনটোত বহুত ভাল। আৰু আমাৰ পঞ্চায়তৰ কমল দেউৰী মেম্বাৰ বহুত কষ্ট কৰিছে আমাৰ কাৰণে। আজি ৰাতিপুৱা কালিও এনেকৈ ঘূৰি ফুৰে আমাক ইমানখিনি ঘৰে ঘৰে সোমাই আমাক বহুতখিনি পদক্ষেপ লৈছে। ৱাৰ্ড মেম্বাৰ আমাৰ প্ৰথম এতিয়া দিছে কিবা অৰুণোদয় আৰু উজ্জ্বলা গেছ কৰা নাছিলে আমাৰ, কিন্তু কমল দেউৰী আজি আমাৰ ৱাৰ্ড মেম্বাৰ উঠাব আমি বহুতখিনি আমাক আগবঢ়াইছে। সকলোকে নমস্কাৰ হৈছে। মোৰ নাম শ্ৰীমতী যোগমায়া দেউৰী, আমাৰ ৱাৰ্ডটো লুহিজান ৱাৰ্ড, তাৰপিছত বাহিৰজোনাই পঞ্চায়ত। আজি মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনি পাই আমি বহুত সুখী হৈছোঁ, কিন্তু এইটো প্ৰথমবাৰ আমাৰ পাইছে 3.0 এইটো আমি পাইছোঁ। আকৌ আমাৰ ওচৰ চুবুৰীয়া যিখিনি আছে লগতে আছোঁ, এইটো ফৰ্ম পোৱাৰ কাৰণে আমি ধন্যবাদ কৰিলোঁ। এজন ৱাৰ্ড মেম্বাৰে দিছে, আমাৰ মেম্বাৰটোৱে আনি তাৰ নামটো কমল দেউৰী। সি ঠিকে কাম কৰি আছে, এতিয়া ঘৰে ঘৰে গৈ পিনে ঘৰে ঘৰে গৈ দিছে। নাই লোৱা পইচা পাতি, একো নাই লোৱা পইচা পাতি। আমি ৱাৰ্ড মেম্বাৰ এতিয়া ধন্যবাদ কৰিছোঁ যে প্ৰতিনিধি হৈ পিনি যে আমাক এইখিনি দিছে। আগত আমি নাপায়, বাৰে বাৰে ফৰ্ম কৰোঁতে নাপায়, এতিয়া প্ৰথমবাৰ ৱাৰ্ড মেম্বাৰ যিহেতু জিকাৰ পিছত আমাক অৰুণোদয় খোৱাৰ কাৰণে আমি ধন্যবাদ কৰিছোঁ। সকলোকে নমস্কাৰ। মোৰ নাম শ্ৰীমতী মন্দিৰা দেৱী দেউৰী। মই ৯ ৱাৰ্ডৰ এগৰাকী সদস্যা হয় আৰু মই এছালেমৰ বীমা সখী হয়। লগতে মই আমাৰ কমল দেউৰী ৱাৰ্ড মেম্বাৰ হিচাপে মই বহুত ধন্যবাদ জনাইছোঁ। যিটো চৰকাৰে আমাক পদক্ষেপ লৈছে সেই পদক্ষেপটো বৰ ভাল পাইছোঁ। যিটো মহিলা সমলীকৰণ বুলি কয়, সেই সমলীকৰণৰ আজি কমল দেউৰীয়ে আমাৰ লগতে সহযোগ কৰি তেওঁৰ লগতো আমি ৰাতিপুৱা গধূলি সহযোগ কৰি আমি ঘৰে ঘৰে এই অৰুণোদয় 3.2 বিলাই আছোঁ, 3.0। গতিকে আমি বহুত ধন্যবাদ চৰকাৰলৈ, আৰু লগতে আমাৰ MLA ভুৱন পেগুকো ধন্যবাদ দিছোঁ। যিখিনি কাম কৰিছে বহুত আগবাঢ়ি গৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে আমাক ভৱিষ্যতলৈকে তেওঁ এইখিনি কাম কৰি যাব বুলি আমাৰ কঠোৰ বিশ্বাস হৈ আছোঁ।